দাদা ৰখাওক ৰখাওক, গাড়ীখন ইমান ওখ জেগাত উঠিব জানো? উঠিব, কিয় নুঠিব? সদায় গৈ আছো মই। দাদা এখন বাজাজ ৰিক্কি হয়, আন ৰিক্সাতকে বহুত বেলেগ, বহুত ভাল। দাদা মই বহুবাৰ দেখিছো এনেকে ওপৰলৈ ই ৰিক্সা উঠোতে মানে পলটি খাই যায়। দাদা আপুনি ভয় খাবলৈ নালাগে, বহি থাককচোন, পাল্টি নাযায়। আপুনি ভয় খাবলৈ মানা কৰিছে যেতিয়া মই আৰু কিহৰ ভয় খাম আৰু, বলক উঠাই দিয়ক ওপৰত। বাছ এইফালে গাড়ী ৰাখি দিব ধুনীয়াকে, মোক আগলৈ যাওক, আগলৈ বলক বলক, বাছ বাছ ৰাখি দিয়ক। বাহ সঁচাই কামাল ই ৰিক্সাখন। দাদা আপুনি জানেনে বজাৰত এতিয়া মজবুত কোন? দাদা কোন? বাজাজ ৰিক্কি। ইয়াত পোৱা যায় দমদাৰ গেভিবিলিটি আৰু এই গাড়ীত শক্তিশালী হাইড্ৰলিক ব্ৰেক আছে। অকে দাদা এই গাড়ীখনত বহুত ভাল সাসপেনশনো আছে আৰু এই গাড়ীখনত মনোকক চেচিছ পোৱা যায়। অকে অকে, ইমান ধুনীয়া ই ৰিক্সাত সঁচাকেই বৰ ভাল। আৰু আপোনালোকৰ মতামত জনাওক কমেণ্ট বক্সত।